হেল্ল' গাইজ, বৰ্তমান সমগ্ৰ দেশতে হৈচৈ পৰিৱেশ সৃষ্টি হৈছে। কাৰণ কিয় জানেনে? কাৰণটো হৈছে ৱাকফ কি? ৱাকফক লৈ হাকাৰ চাৰুনি দেশ। ৱাকফ বোৰ্ড কি? আৰু এই ৱাকফ বোৰ্ডক লৈ সমগ্ৰ দেশ জুৰি কিয় হাহাকাৰ সৃষ্টি হৈছে? ৱাকফ আইনৰ সংশোধনী কিয় জৰুৰী? দেশজুৰি হৈচৈ সৃষ্টি কৰা ৱাকফ আইনৰ সংশোধনক লৈ এতিয়া বিতৰ্ক অব্যাহত আছে। আজি মই আলোচনা কৰিম যে এই ৱাকফ আইনৰ সংশোধনীক লৈ। ৱাকফ আইনৰ সংশোধনী কিয় জৰুৰী? দেশজুৰি হৈচৈ সৃষ্টি কৰা ৱাকফ আইনৰ সংশোধনীক লৈ এতিয়া বিতৰ্ক অব্যাহত আছে। কিন্তু ৱাকফ শব্দ এক আৰবী শব্দ। ৱাকফ শব্দৰ অৰ্থ হ'ল আল্লাহৰ অৰ্থে দান বা পৰোপকাৰ অৰ্থে দিয়া ধন। যিকোনো মুছলমান লোকে নিজৰ সম্পত্তি ৱাকফ ঘোষণা কৰিব পাৰে, অৰ্থাৎ আল্লাহক দান কৰিব পাৰে। এবাৰ ৱাকফ ঘোষিত সম্পত্তি হস্তান্তৰিত নহয়, অৰ্থাৎ হস্তান্তৰিত কৰাৰ নিয়ম নাই। এতিয়া প্ৰশ্ন হ'ল, ৱাকফ বোৰ্ড কি? ৱাকফ ঘোষিত সম্পত্তি চোৱাচিতাৰ বাবে আছে ৱাকফ বোৰ্ড। দেশৰ বিভিন্ন ৰাজ্যত ৩২খন ৱাকফ বোৰ্ড আছে। সমগ্ৰ দেশতে সম্প্ৰতি ৱাকফ বোৰ্ডৰ নামত আছে ১,০০,০০০ কোটি টকা সম্পত্তি। অৰ্থাৎ তথ্যমতে ৰেল প্ৰতিৰক্ষা বিভাগৰ পিছতে সৰ্বাধিক মাটি আছে ৱাকফ বোৰ্ডৰ নামত। সমগ্ৰ ভাৰতত আছে ৯.৪ লাখ একৰ মাটিত ৮.৭ লাখ সম্পত্তি, যি সম্পত্তিৰ মূল্য হৈছে প্ৰায় ১,০০,০০০ কোটি টকা। ৱাকফ বোৰ্ডে আইনৰ সম্পৰ্কে যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো শেষলৈ চাওক। ৱাকফ জন্ম কেনেকৈ হ'ল ভাৰতবৰ্ষত? দিল্লীৰ চুলতানসকলৰ দিনৰে পৰা ৱাকফ প্ৰচলন আছিল। কোৱা হয় মহম্মদ ঘুৰিৰ দিনৰে পৰা প্ৰচলন আছিল ৱাকফ। স্বাধীন ভাৰতৰ ১৯৫৪ চনত প্ৰথম ৱাকফ আইন প্ৰণয়ন কৰা হৈছিল। ১৯৯৩ চনত ৱাকফ আইনৰ সংশোধনীত অপাৰ ক্ষমতা প্ৰদান কৰা হৈছিল ৱাকফ বোৰ্ডক। ২০১৩ চনত ৱাকফ আইনৰ পুনৰ সংশোধনীৰ অপাৰ ক্ষমতা প্ৰদান কৰা ৱাকফ আইন বোৰ্ডৰ ওপৰত। এই অপাৰ ক্ষমতা এতিয়া ৱাকফ বোৰ্ডৰ এক স্বায়ত্তশাসিত অনুষ্ঠানলৈ পৰিণত হৈছে, য'ত স্ব-ইচ্ছাই ৱাকফ বোৰ্ডে সম্পত্তি অধিগ্ৰহণ কৰাৰ ক্ষমতা লাভ কৰিছে, যাৰ বাবে সংশোধনী অনাৰ ব্যৱস্থা কৰা হৈছে ৱাকফ আইনৰ। ১৯৯৫ চনৰ সংশোধনীত ৪০ নং ধাৰাত কোনো সম্পত্তি ৱাকফ ঘোষণাৰ কৃতিত্ব এই সমতাৰ বাবে দুৰ্নীতিগ্ৰস্ত আমোলাৰ সহায়ত সম্পত্তি দখলৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈ আহিছে। এই আইন মুতাবিলি নিযুক্তি সন্দৰ্ভত বোৰ্ডক দিয়া ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উঠিছে। প্ৰশ্নটো হ'ল, মুতাবিলি কি? মুতাবিলি হৈছে ৱাকফ সম্পত্তি ৰক্ষণাবেক্ষণ প্ৰবন্ধত জড়িত বিষয়া। এই মুতাবিলি নিযুক্তি অনিয়ম হোৱাৰ অভিযোগ আহিছে। এতিয়া ৱাকফ বোৰ্ডৰ এই অপাৰ ক্ষমতা সন্দৰ্ভত নতুন সংশোধনী বিতৰ্কিত ৪০ নং ধাৰা বাতিল কৰি উপযুক্ত ক্ষমতা প্ৰদানৰ প্ৰস্তাৱ নতুন সংশোধনী। এক অৰ্থত ৱাকফ আইনত ২০১৩ চনত অৰ্থই সলনি কৰি দিয়া হৈছিল ৱাকফ বোৰ্ডৰ ক্ষমতাৰ ক্ষেত্ৰত। পূৰ্বে ৱাকফৰ অৰ্থ আছিল ইছলাম স্বীকাৰ কৰা ব্যক্তিৰ স্থায়ী সমৰ্পণ, অৰ্থাৎ সম্পত্তি সমৰ্পণ বা ৱাকফ ঘোষণা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অৰ্থত ২০১৩ ৱাকফ শব্দৰ অৰ্থ যিকোনো ব্যক্তিৰ স্থানীয় সমৰ্পণ কৰা হৈছে, অৰ্থাৎ যিকোনো ব্যক্তিয়ে সম্পত্তি ৱাকফ বোৰ্ডক দান দিব পাৰে বা। এতিয়া যাৰ বাবে ৱাকফ আইনৰ নতুন সংশোধনী জৰুৰী হৈ আহিছে, প্ৰশ্নটো হ'ল নতুন লক্ষ্য কি? নতুন সংশোধনীৰ লক্ষ্য হৈছে ৱাকফ সম্পত্তি পৰিচালনাৰ আধুনিকীকৰণ, মহিলাৰ অধিকাৰ সুৰক্ষা, ৱাকফ বোৰ্ডৰ ন্যায্য প্ৰতিনিধিত্ব নিশ্চিত কৰা।
লক্ষণৰ কথা এয়া যে 2013 চনত এই আইনখন সংশোধন কৰি ৱাকফ বোৰ্ডক দান বৰণিৰ নামত দাবী কৰা বা সীমাহীন ক্ষমতা প্ৰদান কৰা হৈছিল। সংশোধনীৰ ফলত ৱাকফ সম্পত্তি বিক্ৰী অসম্ভৱ হৈ পৰিছিল। যিকোনো ৱাকফ সম্পত্তি বিক্ৰী কৰাৰ অধিকাৰ মুতাবলী বা কাষ্টডিয়ান বা ৱাকফ বোৰ্ডৰ মুঠে নাই। গতিকে গুৰুত্বপূৰ্ণ কথাটো হ'ল বিশ্বৰ বিভিন্ন দেশত মুছলমান আইনৰ প্ৰচলন আছে যদিও এনে ক্ষমতা থকা ৱাকফ বোৰ্ডৰ মুছলমান আইন মানি চলা দেশ নাই, যাৰ বাবে ৱাকফ বোৰ্ডৰ কেন্দ্ৰ কৰি বছৰ বছৰ ধৰি বৃদ্ধি পাইছে আৰু ৱাকফ প্ৰশাসনৰ ব্যৱস্থা অদক্ষতাৰ বাবে সমালোচনা কৰা হৈছিল। এতিয়ালৈকে এই ৱাকফ বোৰ্ডে সম্পত্তিক লৈ ন্যায়াধিকৰণত 40,951টা গোচৰ বিচাৰাধীন হৈ আছে আৰু যাৰ বাবে ৱাকফ আইনে সংশোধনী অতিকে জৰুৰী হৈ পৰিছে। ইতিমধ্যে এই ৱাকফ আইনৰ সংশোধনীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে বিৰোধী দলসমূহে।